মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক কেইটামান MCQ মই তোমালোকৰ সলভ কৰি দিছো আৰু MCQৰ অংকবিলাক থাকিবই তোমালোকে যিবিলাক অলপ দুৰ্বল ষ্টুডেন্ট আছে সেইবিলাক ষ্টুডেন্ট MCQত খুব বেয়াকে জোৰ দিবা তোমালোকে কাৰণ MCQত 45 মাৰ্ক থাকে যদি তোমালোকে 45 মাৰ্ক কেৰি কৰিব পাৰা বাকি তোমালোকে অংক কৰিব নোৱাৰিলেও হৈ যাব তো সেইকাৰণে তোমালোকে চেনেলত টিউন আপ হৈ থাকিবা যাতে তোমালোকে পাস কৰিব পাৰিবা আৰু যিসকল ভাল ষ্টুডেন্ট সিহঁতে যাতে MCQত 45 এর ভিতৰত 45 এ তোমালোকে কেৰি আপ কৰিব পাৰা আমি আৰম্ভ কৰিছো এই কোশ্চেন কেইটা মাজে মাজে তোমালোকে MCQ পাইয়ে থাকিবা কোশ্চেন নম্বৰ 1 কি দিছে তোমালোকৰ ইয়াত তলৰ কোনটো অপৰিমেয় সংখ্যা অপৰিমেয় তোমালোকে অপৰিমেয় বলতে কি বুজা আচ্ছা ইয়াত এটা তোমালোকে লক্ষ্য কৰিছা 36973697 তাহলে এটা রিপিট হৈ আছে গতি অপরিমেয় হ'ব নোৱাৰে এটো তো নহয় এটো তো আমাৰ ইয়াৰ সলিউশন কৰিলে 2 হ'ব তেনেহলে আমাৰ অপরিমেয় কোনটো থাকিল c √5 ঠিক আছে কোশ্চেন নম্বৰ 2 ত কি আছিল 3 আৰু 4 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা 3 আৰু 4 ৰ মাজত হয়নে এতিয়া তোমালোকে জানিবা এটো 3 কে সৰু এটো 3 কে সৰু এটো 4 কে ডাঙৰ তেনেহলে এই 3 কৈ ডাঙৰ 4 কৈ সৰু মাথো a হয় গল 3.5 আছে নহয় এই কাৰণে তলৰ কোনটো বহুপদ ৰাশি আচ্ছা এটা তো প্ৰিন্ট মিস্টেক হৈছে হয়তো ইয়াত y হ'ব বহুপদ ৰাশি হবৰ হলে এই ৰাশিটোৰ পাৱাৰটো কি হ'ব লাগিব হোল নাম্বাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব ইয়াত তোমালোকে ইয়াৰ পাৱাৰ -1 হ'ব ইয়াৰ পাৱাৰ তোমালোকৰ 1/2 হ'ব ইয়াৰ পাৱাৰ আছে 2 আৰু ইয়াৰ পাৱাৰ আছে 1/3 তেনেহলে পূৰ্ণ সংখ্যা থকা আমাৰ পাৱাৰ কোনটো আছে এই যে ইয়াতে আছে গতিকে c টো হ'ব আমাৰ কি বহুপদ ৰাশি আচ্ছা এতিয়া কথা হল কি 5 - 7 মানে 5 - 7 বিন্দুটো কোনটো চকত আছে তোমালোকে জানা যে আমাৰ গ্ৰাফত 4টা চক থাকে সেই 4টা চকৰ দেখাই দিছো ৰবা এইটো প্লাস প্লাস হয় এইটো হ'ব তোমালোকৰ মাইনাস প্লাস এইটো মাইনাস মাইনাস এইটো হ'ব তোমালোকৰ প্লাস মাইনাস এটা কি প্লাস মাইনাস তেনেহলে ইয়াতো আছে প্লাস মাইনাস তেন্তে কোনটো চকত হ'ব চতুৰ্থ চকত হ'ব fourth quadrant তেনেহলে আমাৰ এ যে ডি নাম্বাৰটো ৰাইট নেক্সট তোমালোকে আহা তলৰ কোনটো বিন্দু x অক্ষৰ ওপৰত আছে x অক্ষৰ ওপৰত থাকিব লাগিব x অক্ষৰ ওপৰত থাকিব হলে কাৰ মান 0 হ'ব লাগে x ৰ y ৰ মান 0 হ'ব লাগে নাই ইয়াত y ৰ মান 0 আছে নহয় গতিকে এইটো হ'ব তোমালোকৰ ৰাইট আনসাৰ x জানিবা x অক্ষৰ ওপৰত থাকিলে y ৰ মান 0 হ'ব আৰু y অক্ষৰ ওপৰত থাকিলে x ৰ মান 0 হ'ব হয় নেক্সট এতিয়া কি আছে তোমালোকৰ 6 নম্বৰটোত এই যে সমীকৰণটো 2x - 5y সমীকৰণটোত ax + by + c আৰ্হিত প্ৰকাশ ফাইন এটা কেনেকৈ হ'ব মই বুজাই দিছো ৰবা তোমালোকৰ দিয়া আছে ইয়াত 2x = -5y ইয়াক তোমালোকে ইফালে আনা implies 2x + 5y না কিন্তু আমাৰ কনস্ট্যান্ট টার্ম নাই সেইকাৰণে কনস্ট্যান্ট টার্মৰ জায়গাত তোমালোকে 0 বহাই দিবা = 0 এইটো হৈ গল আমাৰ স্ট্যান্ডার্ড ৰূপ তো কাৰ লগত মিলিছে এইটো নিশ্চয় মিলিছে তোমালোকৰ এইটোৰ লগত সি অপশনটো অপশন সি ৰ লগত মিলিছে গতিকে হেটো হ'ব আমাৰ ৰাইট আনসাৰ ওকে নেক্সট কোশ্চেন নাম্বার 7 কোশ্চেন নাম্বার 7 ত কি দিছে তলৰ কোনটো 2x + y = 7 সমীকৰণটোৰ এটা সমাধান আচ্ছা এটা কোনটো সমাধান হ'ব বুলি কৈছে ফাইন এটা তোমালোকে মুখে মুখে কৰিবলৈ চেষ্টা কৰিবা তাৰনে কি আমাৰ লেফট হ্যান্ড সাইড কি আছে বাৰু লেফট হ্যান্ড সাইড আছে আমাৰ 2x + y মানে ইয়াৰ মান কিমান হ'ব লাগে 7 হ'ব লাগে তেনে কি বহালে 7 হ'ব ইয়াতে আমি মুখে মুখে কৰিবলৈ চেষ্টা কৰচোন এটা চোৱা 2 3 x ৰ জায়গাত যদি আমি 2 বহাও 2 * 2 y জায়গাত 3 বহালে অটোমেটিক্যালি ই 7 গতিকে আমাৰ এইটোই হ'ব সমাধান কোশ্চেন নাম্বার 8 ত কি দিছে বাৰু যেতিয়া দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয়
তেতিয়া কোন দুটা কোৱা হয় আচ্ছা কি কোন বুলি কোৱা হয় সন্নিহিত কোণ মানে এডজাসেন্ট এংগেল এই কোণ দুটা এইটো আৰু এইটো যদি যোগ কৰি আমাৰ 180 হয় তেনেহলে এই কোণ দুটাক আমি কি বুলি কম ৰৈখিক জুৰিয়া ডি অপশন ফাইন তাৰ পিছত ত্ৰিভুজ ABC AB = BC = CA যদি তিনিটা বাহু সমান হয় সমবাহু ত্ৰিভুজ হ'ব এর মান 60 তেনেহলে এংগেল B + C এর মান কিমান হ'ব 60 + 60 120 হ'ব গতিকে এই অপশন মানে এটা কোণৰ মান 60 হলে বাকি তিনটাৰ মান পাব কিমান হ'ব 60 60 60 গতিকে B 60 C 60 60 + 60 120 এটি কোশ্চেন নাম্বার 10 টত কি দিছে তোমালোকৰ এটা চতুৰ্ভুজৰ কোণবোৰৰ সমষ্টি এটা চতুৰ্ভুজৰ কোণবোৰৰ সমষ্টি চতুৰ্ভুজৰ কোণবোৰৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী চাইছা আগতে কোনোবাই লিখিছে 180 আচ্ছা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি কিমান যেতিয়া হ'ব তেতিয়া তোমালোকে লিখিবা 180 চতুৰ্ভুজৰ হলে 360 এইখিনি আছিল তোমালোকৰ আজিৰ MCQ গতিকে এইবিলাক ফলো আপ কৰিবা এনেকা ধৰণৰ কোশ্চেন তোমালোকৰ পৰীক্ষা দিয়া হয় আৰু MCQ বিলাক থাকিব তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা লাইক কমেন্ট কৰিবা চোৱাৰ কাৰণে ধন্যবাদ